নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আছাম। এই ভিডিঅ'টো টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ লাষ্ট যিটো ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ পিছত বহুতে কমেণ্ট কৰিছে একচুৱেলি, আৰু সেই তেনেকুৱা ধৰণৰ কমেণ্ট মই ফেচবুকতো পাইছোঁ। সেইকাৰণে মই সকলোকে ছেপাৰেটলি ৰিপ্লাই দিয়া নাই। মই ভাবিছোঁ যে বহুতৰে হয়তো এনেকুৱা ধৰণৰ এটা টেনশ্যন থাকিব পাৰে বা এনেকুৱা কুৱেশ্যন এটা থাকিব পাৰে। সেইকাৰণে মই ভিডিঅ'ৰ জৰিয়তে গোটেই কথাখিনি জনাব বিচাৰিছোঁ আপোনালোকক। একচুৱেলি বহুতৰে ৰিজাল্ট আপোনাৰ অনলাইন এপ্লাইৰ সময়ত ঘোষণা হোৱা নাছিলে। এতিয়া তেওঁলোকে জনোৱা নাই মোক যে তেওঁলোকৰ BEdৰ ৰিজাল্ট নে মাষ্টাৰ্ছৰ ৰিজাল্ট হয়। কেৱল মাত্ৰ তেওঁলোকে জনাইছে যে আমাৰ এপ্লাইৰ সময়ত আমি ফাইনেল ইয়াৰৰ জাষ্ট এক্সামটো দিছিলোঁ, কিন্তু আমি তেনেকৈ এপ্লাই কৰি দিলোঁ। এটা মানে আমাৰ হিচাপত এটা কেলকুলেশ্যন লৈ পেলাই এটা লামচাম মাৰ্কছ এটা দি পেলাই সেই হিচাপত আমি এপ্লাইটো কৰি দিছিলোঁ। আমাৰ সেই সময়ত ৰিজাল্টটো অহা নাছিলে, তেনেকৈ আমি এপ্লাই কৰি দিছিলোঁ। এতিয়া ৰিজাল্টটো আহিলে, এতিয়া আমাৰ মাৰ্কছখিনি আমি যেনেকুৱা ধৰণে যিটো হিচাপত দিছিলোঁ সেইখিনি তেনেকুৱা ধৰণে মাৰ্কছটো অহা নাই বুলি কৈছে। এতিয়া তেওঁলোকৰ এডমিট কাৰ্ড কেঞ্চেল হ'ব নেকি সেই সম্পৰ্কত বহুতে জানিব বিচাৰি আছে, বা কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব নেকি সেই সম্পৰ্কত বহুতে জানিব বিচাৰি আছে। গতিকে সেই সম্পৰ্কত কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। চাওক, ইয়াতে কেইটামান কথা থাকিব। প্ৰথমে যদি চাওঁ আমি এডভাৰটাইজমেণ্ট বা এডেণ্ডাম সম্পৰ্কত কথাখিনি যদি চাওঁ, তাত এইবাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনে হওক বা একাডেমিক কোৱালিফিকেশ্যনে হওক 50% মাৰ্কছ কেণ্ডিডেটসকলৰ পৰা এভাৰেজ মাৰ্কছ এটা বিচাৰিছিলে। কাৰণ আপোনাৰ এইবাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত কোনো ধৰণৰ আপোনালোকৰ মাৰ্কছ এড নহয়, আপোনালোকে গমেই পাইছে। গতিকে যিহেতু এড নহয় মাৰ্কছ, আপোনালোক একোজন শিক্ষক হ'বলৈ ওলাইছে, সেইকাৰণে হয়তো সকলোৰে পৰা এটা এভাৰেজ 50% মাৰ্কছ হয়তো বিচাৰিছে। এনে আপোনাৰ সাধাৰণতে ৰিলেক্সেশ্যন থাকে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছৰ বাবে 5%, কিন্তু এইবাৰ ৰিজাৰ্ভ আনৰিজাৰ্ভ বুলি কথা নাই, সকলোৰে পৰা 50% মাৰ্কছ এটা বিচাৰিছে। কিন্তু আপোনালোকে এটা কথা চাওক, আপোনালোকে যিখিনি আপোনালোকৰ ফাইনেল ইয়াৰৰ যেতিয়া ৰিজাল্ট ওলোৱা নাছিলে সেই সময়ত আপোনালোকে এপ্লাই কৰিলে। এতিয়া এপ্লাই কৰা সময়ত আপোনালোকে কিবা এটা মাৰ্ক কেলকুলেশ্যন কৰি পেলাই দি দিলে, আপোনালোকৰ ধৰক ৰিজাল্ট অহাৰ পিছত সেই মাৰ্কছটো অলপ কমিছে। কিন্তু সেই কমা মাৰ্কছখিনি যদি আপোনালোকৰ 50%ৰ সেই আপোনাৰ সেই ফিগাৰটো চুব পৰা নাই, তেতিয়াহ'লে আপোনালোকৰ হয়তো কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব পাৰে। এইটো প্ৰথম কথা। কাৰণ যিহেতু একৰ্ডিং টু দ্য এডভাৰটাইজমেণ্ট অৰ একৰ্ডিং টু দ্য এডেণ্ডাম আপোনালোকক ধৰি দিয়া হৈছিলে যে 50% মাৰ্কছ লাগিবই। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ যদি 50% মাৰ্কছটো এতিয়া বৰ্তমান নাই, তেতিয়াহ'লে হয়তো কেণ্ডিডেটছাৰ কেঞ্চেল হৈ যাবও পাৰে। এতিয়া ছেকেণ্ড কথা হ'ল যে যদি আপোনালোকে মাৰ্কছ এটা দিছে আপোনালোকৰ ফালৰ পৰা, কিন্তু ৰিজাল্ট পোৱাৰ পিছত তেনেকুৱা ধৰণৰে মাৰ্কছ আহিছে বা 50%তকৈ বেছি আছে আপোনালোকৰ, তেতিয়া হয়তো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এইবাৰ যিহেতু হ'ব, এতিয়া কি ৰেচিঅ'ত আপোনালোকক মাতিব, মই এডভাৰটাইজমেণ্টৰ কথাবোৰ নকওঁ ইয়াত, কাৰণ অলৰেডি সেই সম্পৰ্কত গোটেই স্পেচিফিকেলি ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনটো যিহেতু এই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে খুব ভালকৈ হ'ব, তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টে কেনেকুৱা ধৰণৰ ডিচিজন লয় সেই সময়ত দেখা পোৱা যাব। এনেকুৱা এটাও হয়তো ধৰি দিব পাৰে যে ৰিজাল্টখিনি আপোনাৰ এপ্লাইৰ আগত প্ৰকাশ পোৱা হিচাপতহে ধৰিব, পিছত পোৱাখিনি নধৰে, তেনেকুৱাও কৰিব পাৰে। বা আপোনাৰ যদি 50%টো চাব, যদি 50%টো আছে বা 50%তকৈ বেছি আছে, তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছাৰ একচেপ্ট কৰিব। এই দুটা কণ্ডিশ্যনে হ'ব পাৰে। এতিয়া এডমিট প্ৰকাশ পোৱা নোপোৱাকলৈ এটা কথাই কৈছোঁ, 29 ডিচেম্বৰত এক্সাম হোৱা কথা আছিলে, এতিয়া 19 জানুৱাৰীত হ'ব। 29 ডিচেম্বৰৰ এক্সাম সম্পৰ্কত এডমিট কাৰ্ড প্ৰকাশ পাইছিলে, আৰু সেই এডমিট কাৰ্ড যদি প্ৰকাশ পাইছিলে আপোনালোকৰ এই 19 জানুৱাৰীৰো এডমিট কাৰ্ড প্ৰকাশ পাই যাব। আপোনালোকক এক্সামটো দিবলৈ দিব, কাৰণ এপ্লাইটো কৰিছে, উপায়টো নাই। গতিকে সেই ক্ষেত্ৰত এক্সামটো দিবলৈ দিব বা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু পৰৱৰ্তী সময়ত কি হয়, কেনেকুৱা ধৰণৰ ষ্টেপ লয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত, সেইটো এতিয়ালৈকে এই মুহূৰ্তত গম পোৱা হোৱা নাই। কেঞ্চেল হ'ব বুলিও কৈ দিব নোৱাৰি বা কেঞ্চেল নহ'ব বুলিও ক'ব নোৱাৰি, একচেপ্ট কৰিও দিব পাৰে। কিন্তু এজ অফ নাও এইখিনিয়ে আপোনালোকক কথা ক'লোঁ, কাৰণ বহুতে যিহেতু সুধি আছিলে কি হ'ব কি নহ'ব। 50%টো যদি আছে অকণমান আপোনালোকে ছেভত থাকিব, আৰু যদি 50% নাই তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেমেই হয়তো হ'ব পাৰে। গতিকে এইখিনি কথাই আপোনালোকক ক'লোঁ। প্ৰিপেৰেশ্যন ভালদৰে কৰিব, নিশ্চয় আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে। লাষ্ট ভিডিঅ'টোত আমি আপোনালোকৰ লগত আছাম এনইচ পিপলৰ কেনেকুৱা ধৰণৰ টপিক আপোনালোকে চাব লাগিব, কেনেকুৱা ধৰণৰ টপিক ইম্পৰ্টেণ্ট হ'ব পাৰে এক্সাম পাৰ্চপেক্টিভৰ কাৰণে, লাষ্ট ভিডিঅ'টোত আপোনালোকৰ লগত মই আলোচনা কৰিছিলোঁ। নিশ্চয় লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছে, আৰু যদি আপোনালোকৰ ফাউণ্ডেশ্যনটো অলৰেডি ক্লিয়াৰ হৈ গ'ল, কনচেপ্টখিনি ক্লিয়াৰ কৰিলে আছাম এণ্ড ইটছ পিপলৰ ক্ষেত্ৰত কৈছোঁ বিশেষকৈ, তেতিয়াহ'লে আপোনালোকে MCQ এতিয়া প্ৰেক্টিছ কৰিব পাৰিব ৰিভিজনৰ কাৰণে। মই এপ এটাৰ কথা কৈছিলোঁ ৰিষ্টাডি বুলি পেলাই, সেই এপটো আপোনালোকে প্লে ষ্ট'ৰত চাব পাৰিব। লাষ্ট ভিডিঅ'টোত ডিটেইলছত গোটেইখিনি কথা সুন্দৰকৈ কোৱা আছিলে।
এপটোৱে আপোনালোকক কেনেকুৱা ধৰণে সহায় কৰিব MCQ প্ৰেক্টিছ কৰাৰ ক্ষেত্ৰত লাষ্ট ভিডিঅ'টোত খুব ভালকৈ কৈছিলোঁ। লাষ্ট ভিডিঅ'টো আপোনালোকে চাব, মই সেই ভিডিঅ'টোৰ লিংক বাৰু মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে এতিয়া মই আপোনালোকক কৈ দিছোঁ আকৌ এবাৰ যে আপোনালোকে কেনেদৰে লগ ইন কৰি লৈ এপটোৰ জৰিয়তে MCQখিনি প্ৰেক্টিছ কৰিব পাৰিব। মই এপটোৰ লিংকো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সৰ প্ৰথম কমেণ্টটোতে পিন কৰি দিম, আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে প্লে ষ্ট'ৰত এপটো পাই যাব, খুব ভাল এপ হয় আপোনালোকে প্ৰেক্টিছ কৰিবৰ বাবে। ৰিষ্টাডি বুলি আছে এপটোৰ নাম, এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু অলৰেডি যিহেতু মই ইনষ্টল কৰি পেলাই এপটোৰ গোটেইখিনি লৈ লৈছোঁ, গতিকে আপোনালোকৰ মই বাৰু এবাৰ দেখুৱাই দিছোঁ লগ ইন কৰি লৈ পেলাই কেনেকৈ আপোনালোকে মানে MCQখিনি প্ৰেক্টিছ কৰিব পাৰিব বা লগ ইন কেনেকৈ কৰিব। ইয়াতে যিহেতু ইনষ্টল অলৰেডি আছে, মই অ'পেনটোত ক্লিক কৰিছোঁ। ইয়াতে মই লগ ইন কৰিছোঁ। লগ ইন কৰিলে ইয়াতে OTP এটা যাব, OTPটো আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনাৰ এইটো হৈছে এপ, আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আছাম টেট BTR এই যিটো আছাম এনএছ পিপল বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে আপোনালোকে গোটেইখিনি পাই যাব। এতিয়া কথা হ'ল এপটো আপোনালোকে পাৰ্চেছ কেনেকৈ কৰিব সেইটো আপোনালোকক এবাৰ মই দেখুৱাই দিছোঁ। 249 এটা আপোনালোকে পে' কৰিব লাগিব। 249 আপোনালোকে পে' কৰিলে গোটেইখিনি পাই যাব। আচলতে বহুতখিনি ইয়াতে কুৱেশ্যন দিয়া হৈছে। মক টেষ্টটো ইয়াতে আছে, গতিকে সেইটো এটা বেনিফিট হয় আপোনালোকৰ। মক টেষ্ট আৰু বেলেগত এক্সট্ৰাকৈ ল'ব নালাগে, আপোনালোকে ইয়াৰ পৰাই মক টেষ্টটো ল'ব পাৰিব। তাৰ লগতে আছাম এনএছ পিপলৰ যিখিনি মই অলৰেডি টপিক ক'লোঁ সেইখিনিৰো কুৱেশ্যন এনচাৰ আপোনালোকে খুব ভালকৈ পাই যাব। আপোনালোকে পাৰ্চেছ কৰিবৰ বাবে ইয়াতে বাই নাওত ক্লিক কৰিব। আপোনালোকে বাই নাওত ক্লিক কৰি আপোনালোকে 199 179 এইখিনি পে' কৰিব নালাগে, এইখিনি আপোনালোকৰ বাবে নহয়। টেট স্পেচিয়েল পাছ এই যিটো আছে চিলেক্ট প্লেন, এই টেট স্পেচিয়েল পাছ 249 ইয়াত আপোনালোকে ক্লিক কৰিব। চিলেক্ট প্লেনত ক্লিক কৰিলে প্ৰচিড টু পে' আপোনালোকে ক্লিক কৰিব। প্ৰচিড টু পে'ত ক্লিক কৰাৰ পিছত প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব। আপোনালোকে মোবাইল নাম্বাৰ এটা দিব, অলৰেডি যিটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰটোৱে আপোনালোকে দিব। দি পেলাই লগ ইন কণ্টিনিউ কৰিব। আপোনালোকে যেনেদৰে সুবিধা হয় আপোনালোকৰ তেনেদৰে গুগল পে' হওক, ফোনপে' হওক, কাৰ্ড পে'মেণ্ট হওক, যেনেদৰে আপোনালোকে সুবিধা হয় তেনেদৰে পে'মেণ্টটো কৰি আপোনালোকে এই কোৰ্চটো আপোনালোকে ল'ব পাৰিব। খুব বেছি আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবিছোঁ, সেইকাৰণে মই এবাৰ আপোনালোকক কৈ দিলোঁ, যিহেতু এক্সামৰ কাৰণে 20 দিন আছে, ল'ব পাৰিব। আই হোপ আপোনালোকৰ বহুতখিনি হেল্পফুল হ'ব।